নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 15 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল বা জিঅ' টেগিং কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা অনুযায়ী অসমত 3,25,000 দুখীয়াক চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। ইতিমধ্যে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। এই বিষয়ত আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, ৰাজ্যৰ 3,25,236 পৰিয়ালৰ একোটাকৈ আপোন ঘৰৰ সপোন পূৰণ হোৱাৰ পথত। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে 3,25,236টা পৰিয়ালক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকে যদি 2018 চনৰ পিছত চৰকাৰী ঘৰত জিঅ' টেগিং কৰিছিল তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো যোৱা 9 ডিচেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে অনুমোদন পত্ৰ প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যিসকল যোগ্য বিবেচিত সেইসকলে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত 2026 চনৰ প্ৰথমতে সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ে চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই। যেতিয়া কোনো ডেট প্ৰকাশ কৰিব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো যিসকল মানুহে অনুমোদন পত্ৰ লাভ কৰিছে সেইসকলে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিলে অৰুণোদয় 3.0 আঁচনিৰ 1,250কৈ টকা। চলিত ডিচেম্বৰ মাহত অসম চৰকাৰে 10 ডিচেম্বৰৰ পৰিৱৰ্তে 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ 1,250কৈ টকা প্ৰদান কৰিছে। তো যিসকল মানুহে যোৱা 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ 1,250কৈ টকা লাভ কৰিছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন খবৰ ইতিমধ্যে প্ৰকাশ কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বিগ ব্ৰেকিং, আৰু মাত্ৰ কেইটামান দিন পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। 3,100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অৰুণোদয় আঁচনি 1,250 টকাৰ পৰা 3,100 টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 3,100কৈ টকা লাভ কৰিব পাৰে। 1 জানুৱাৰী তাৰিখৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব। যদি বৃদ্ধি হয় তেন্তে 1 জানুৱাৰী তাৰিখৰ পৰাই বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।